আল্লাহর কুদরত চাব নেকি? এয়া কিন্তু জাদু নহয়। মদিনাৰ এই জিন পাহাৰত আপুনি এনেকে বটল পেলালেও আপত উঠিব, পানী ঢালিলেও আপৰ দিশে গতি কৰিব। চাওক আপোনালোকে, আজি মই নিজে হতবাক। মদিনাৰ এই পাহাৰত চাওক, গাড়ীৰ ষ্টাৰ্ট বন্ধ, কিন্তু গাড়ী আপত উঠি আছে। 100 ক্ৰছ কৰি দিছে, ষ্টাৰ্ট নাই পাহাৰত। এই পাহাৰৰ মাজত গাড়ী ষ্টাৰ্ট অফ আছে। আল্লাহৰ কি অলৌকিক আৱিষ্কাৰ চাওক আপোনালোকে, কি কুদৰত চাওক। এয়া জিন পাহাৰ হয়। ওয়াদে জিনত আৰবৰ ভূমিৰ পৰা আপোনালোকক মই দেখুৱাই আছো। ইছলামৰ বিষয়ে যিসকলে ৰিচাৰ্চ কৰে, ডাঙৰ ডাঙৰ পণ্ডিতসকলে এই স্থানত আহে। আৰবৰ মৰুভূমিৰ এই স্থানত আহে। আসসালামু আলাইকুম, মই আজিজুৰ ৰহমান। আপোনালোকে চাইছে খবৰ ইত্যাদি। মোৰ পিছফালে আছে জিন পাহাৰ। এয়া ওয়াদে জিন বুলি কয়। এই স্থানত আপোনালোকে যদি এই আপত যদি ৰাস্তাত যদি আপুনি পানী পেলায় বা গাড়ী কোনো ষ্টাৰ্টত আহিব নালাগে। ষ্টাৰ্ট বন্ধ কৰি গাড়ী আপত অট'মেটিক উঠি যায়। ষ্টাৰ্ট বন্ধ থাকিলেও গাড়ী ওপৰত উঠি যায়, আপত উঠি যায়। আপুনি যদি পানী পেলায়, পানী চিধা মদিনাৰ দিশে যাব, মানে ওপৰৰ আপৰ দিশে যাব, ওপৰ ফালে যাব। পানী যদি আপুনি ৰাস্তাত ঢালে, পানী মদিনাৰ দিশলৈ ৰাওনা হয়। এইখিনি ৰিচাৰ্চ কৰিবলৈ ডাঙৰ ডাঙৰ পণ্ডিত আহিছে। ইছলামক যিসকলে ৰিচাৰ্চ কৰে, ডাঙৰ ডাঙৰ বিজ্ঞানীসকলে ইয়াত আহি ৰিচাৰ্চ কৰি আজিলৈকে কোনো তথ্য ওলাব পৰা নাই যে এই আল্লাহৰ কৰিশ্মা কিয়, এই কুদৰত কিয় হৈ আছে। কিন্তু আমি জানো যে এয়া জিনৰ এটা অলৌকিক শক্তি, আল্লাহৰ এটা কুদৰত, আল্লাহৰ এক কৰিশ্মা ইয়াত আছে। এই পাহাৰত, এই জিন পাহাৰ আজি আমি প্ৰত্যক্ষ কৰি আছোঁ নিজ চকুৰে। আৰু এতিয়া আপোনালোকক দেখুৱাম বলক যে পানী ঢালিলে ডাইৰেক্ট মদিনাৰ দিশলৈ যায় নে নাই, আপত উঠে নে নাই। আমি সচৰাচৰ কি কৰোঁ, পানী ঢালিলে ডাউনত যায়গৈ, মানে যিটো দ ঠাইত গুচি যায়। যদি ৰাস্তাটো এনেকৈ থাকে, ইয়াত পানী ঢালিলে এনেকৈ আহিব। কিন্তু এই স্থানত যদি আপুনি ইয়াত পানী ঢালে বা ইয়াত পানী ঢালে, ওপৰত উঠি যাব, মানে আপ উঠিব। গাড়ী যদি আকৌ উঠিব লাগে ওপৰত, তেতিয়াহ'লে ফুল গিয়াৰ এক্সেলেটাৰ দিব লাগে, আপ উঠিলে। কিন্তু ইয়াত এই স্থানত আপ উঠিলে ষ্টাৰ্ট বন্ধ কৰি দিলেও হৈ যাব, অট'মেটিক আপ উঠিব। এনেকুৱা আল্লাহৰ কুদৰত এই স্থানত আছে। বলক আমি চাওঁ, আপোনালোকক দেখুৱাওঁ যে কিমান দূৰ সঁচা হয়নে নহয়। মই পানী বটল লগত লৈ লৈছোঁ। সেই ৰাস্তাত মই গৈ আছোঁ পানী বটল লগত লৈ পেলাই, যি ৰাস্তাত আল্লাহৰ কৰিশ্মা আজিৰ তাৰিখতো আছে, যি ৰাস্তাত আল্লাহৰ কুদৰত আজিৰ তাৰিখতো আছে, যি ৰাস্তাৰ এই কৰিশ্মা আজিলৈকে কোনো বিজ্ঞানীয়ে এতিয়ালৈকে ৰিচাৰ্চ কৰি উলিয়াব পৰা নাই যে আচলতে কিহৰ কাৰণে হৈছে। কিন্তু ইছলামৰ যি ব্যাখ্যা, সেই ব্যাখ্যা মতে আমি জানো যে এয়া জিনৰ কুদৰত, ওয়াদে জিনত এইখিনি আল্লাহৰ কুদৰত সম্ভৱ। তাকোৱা টুৰ এণ্ড ট্ৰেভেলছৰ পৰা আমি এইসকলে আহিছোঁ জিন পাহাৰত। কেনেকুৱা লাগিছে জিন পাহাৰত আহি? ভাল লাগিছে? কেনেকুৱা লাগিছে? এনেকুৱা এটা স্থান এয়া আল্লাহৰ কুদৰত এই স্থানত আছে। এতিয়ালৈকে ৰহস্য ওলাব পৰা নাই, ৰহস্য ভেদ হোৱা নাই। এতিয়ালৈকে ৰহস্য ৰাজহুৱা হোৱা নাই যে কিহৰ কাৰণে ইয়াত গাড়ী ষ্টাৰ্ট বন্ধ থাকিলেও আপত উঠে, বা পানী যদি ঢালে চিধা মদিনাৰ দিশত, মানে আপত উঠি পেলাই মদিনাৰ দিশলৈ ৰাওনা হয়। কিহৰ কাৰণে হয় কোনো আজিলৈকে উলিয়াব পৰা নাই। কোনো ৰিচাৰ্চে, কোনো বিজ্ঞানী আজিলৈকে এই কথা ওলাব পৰা নাই যে কিহৰ কাৰণে হৈ আছে, হয়নে? গতিকে তাকোৱা টুৰ এণ্ড ট্ৰেভেলছক মই আন্তৰিক ধন্যবাদ দিছোঁ যে এই স্থানতো আমাক আনিছে। আল্লাহৰ কুদৰত চাব নেকি? এয়া কিন্তু যাদু নহয়, যাদুবিদ্যা নহয়। আজি যি দেখুৱাম আপোনালোকক, এয়া কোনো যাদুবিদ্যা নহয়, আল্লাহৰ কুদৰত দেখুৱাম। আল্লাহৰ কিমান শক্তি এই পৃথিৱীত, এই মদিনাৰ ভূমিত কি কি ৰাখিছে আল্লাহে। ইমান বছৰ খালি আমি শুনাই পাই আহিছিলোঁ, সংবাদ মাধ্যমৰ জৰিয়তে বা বিভিন্ন মাধ্যমৰ জৰিয়তে খালি শুনাই পাইছিলোঁ যে মদিনাত এনে স্থান আছে। কিন্তু আজি নিজ চকুৰে প্ৰত্যক্ষ কৰি মই নিজে হতবাক, আচৰিত। এই আমাৰ মুআল্লিম চাহাবৰ গাড়ী চাওক আপোনালোকে, ষ্টাৰ্ট বন্ধ কৰি দিছে, গাড়ী গৈ আছে। এই পাহাৰ, চাৰিওফালে পাহাৰ চাওক আপোনালোকে, ষ্টাৰ্ট বন্ধ কৰি দিছে। চাওক আপোনালোকে, এক্সেলেটাৰৰ পৰা ভৰি আঁতৰাই দিছে। চাওক অট'মেটিক গাড়ী হয়, চাওক আপোনালোকে, এক্সেলেটাৰৰ পৰা ভৰি আঁতৰাই দিছে, ষ্টাৰ্ট পুৰা বন্ধ আছে, গাড়ী কিন্তু গৈ আছে, চাওক আপোনালোকে। আল্লাহৰ কুদৰত চাওক, পাহাৰত স্পীডত যাব, চাওক আপোনালোকে, স্পীডত গৈ আছে, যিমানে আগবাঢ়ি আছে স্পীড হৈ আছে। চাওক আপোনালোকে, এয়া আপোনালোকক দেখুৱাই আছোঁ। এইটো গাড়ী, আগফালৰ গাড়ী চাওক আপোনালোকে, এয়া আমি লৈ আহিছোঁ, এইটো গাড়ী চাওক আপোনালোকে, এইটো গাড়ীও গৈ আছে স্পীডত। ইয়াতে আগতে গৈ পেলাই আমি পানী ঢালিম, পানী ওপৰত যাব, বটল বগৰাই দিম, বটলো ওপৰ ফালে আপত উঠি যাব। আপোনালোকক দেখুৱাম, চাওক আপোনালোকে। কি অলৌকিক ঘটনা চাওক আপোনালোকে, পাহাৰ চাৰিওফালে। এ চাওক ওয়াদে জিন পাহাৰ, কি অলৌকিক ঘটনা চাওক আপোনালোকে, য'ত জিন জাতিয়ে বসবাস কৰে। চাওক আপোনালোকে, এয়া ওয়াদে জিন। তাত আকৌ এয়া চাওক আপোনালোকে, ষ্টাৰ্ট বন্ধ কৰি গৈ আছে। চাওক ষ্টাৰ্ট বন্ধ কৰি গৈ আছে। কেনেকুৱা লাগি আছে? এই অলৌকিক ঘটনা চাই কেনেকুৱা লাগিছে? ভাল লাগিছে।
বৰ্তমান নিজে নিজৰ চকুৰে দেখা পালো আজি আল্লাহ পাকৰ লাখ লাখ শুকৰিয়া বা বহুত স্পিড হৈ গ'ল গাড়ী না বহুত স্পিড বহুত টাইম যাব পাৰি দেখোন স্পিড হৈ গ'ল অলৰেডি মিটাৰটো হা কিমান স্পিড হ'ল 60 স্পিড ওয়াও তাহলে স্পিড হয়েই আছে 70 ক্রস হয়েছে 70 স্পিডত যায় স্টার্ট বন্ধ থাকিলে চাওক আপোনালোকে 80 80 স্পিডত স্টার্ট বন্ধ কৰিলে 80 100 স্পিডত যাব চাওক আপোনালোকে স্টার্ট বন্ধ কৰিলে 80 100 স্পিডত যায় গাড়ী ইয়াত পাহাৰত এয়া চাওক স্টার্ট বন্ধ গাড়ীৰ কিন্তু ডাইৰেক্ট 100 উঠি গ'ল চাওক ডাইৰেক্ট 100 উঠি গ'ল চাওক 100 স্পিডত গৈ আছে জিন পাহাৰত ওয়াদে জিন চাওক আপোনালোকে আল্লাহৰ কুদৰত বা এইটো গাড়ী আৰু স্পিড হৈ গৈছে না সেইটো গাড়ী আৰু স্পিড হৈ গৈছে কোনো সাউন্ড নাই চাওক আপোনালোকে কিমান ধুনীয়াকে গৈ আছে চাওক পানী বটল ক'ত পেলাম আগত পানী বটল আগত পেলাম আমি এইখিনি ঠাই গৈ লওঁ 100 ক্রস 100 প্লাস চাওক আপোনালোকে 100 ক্রস কৰি দিছে স্টার্ট নাই পাহাৰত এই পাহাৰৰ মাজত গাড়ী স্টার্ট অফ আছে 120 স্পিডত এতিয়া 120 স্পিড ও মাই গড চাওক আপোনালোকে আল্লাহৰ কি অলৌকিক আৱিষ্কাৰ চাওক আপোনালোকে কি কুদৰত চাওক এয়া জিন পাহাৰ হয় ওয়াদে জিনত আৰবৰ ভূমিৰ পৰা আপোনালোকক মই দেখুৱাই আছো এই আল্লাহৰ কুদৰত চাওক চাইছে ওয়াও মাশাআল্লাহ ইয়াতে কোৱা হয় যে ইয়াত জিনৰ শক্তি আছে জিনে মানে গাড়ী বা যিকোনো বস্তু দিলে জিনেই এইটো ঠেলি লৈ যায় মদিনাৰ দিশে ঠেলা মাৰে অৰ্থাৎ মানে এইফালে চিধা মদিনা আমি মদিনাৰ দিশে গৈ আছো এয়া আমাৰ মানুহ নামিছে সেইটো গাড়ীৰ পৰা ষ্টাৰ্ট বন্ধ আছিলে না গাড়ীৰ গাড়ীৰ ষ্টাৰ্ট বন্ধ আছিলে পুৰা এতিয়া মোৰ হাতত আছে পানী হে আল্লাহৰ কুদৰত অলৌকিক আপোনালোকক দেখুৱাই আছো এয়া পানী যদি এই ৰাস্তাত ঢালো পানী আপৰ ফালে উঠিব চিধা মদিনাৰ দিশে যাব এইটো চাওক আপোনালোকে এইটো পানী ঢালিলো আপুনি ওচৰত দেখাই দিয়ক পানী চিধা আপত উঠি আছে আপলৈ গৈ আছে ইয়াত এইটো চাওক মদিনাৰ দিশে পানী যিফালে গৈ আছে এইটো কিন্তু মদিনাৰ দিশে গৈ আছে চাওক আপোনালোকে পানী চাইছে আল্লাহৰ কুদৰত চাওক আপোনালোকে ইয়াতো ঢালি আছো চাওক ইয়াতো ঢালি আছো ওচৰত দেখাই দিয়ক এতিয়া চাওক পানী ঢালি আছো পানী মদিনাৰ দিশে যাব এ পানী ঢালি দিছো মদিনাৰ দিশে চিধা আপত উঠি আছে পানী আল্লাহৰ কি অলৌকিক চাওক আপোনালোকে আল্লাহৰ কুদৰত চাওক আল্লাহৰ কুদৰত ওয়াদে জিন পাহাৰৰ এই ৰাস্তাত পানী ঢালিলো মদিনাৰ দিশে গুচি যায় চাওক আপোনালোকে পানী ঢালিলো এই আপত গুচি যায় এইটো বটল মোৰ হাতত আছে এই বটল এতিয়া পেলাই চাই আছো এয়া চাওক আপোনালোকে এতিয়া এইটো পেলাই দিছো বটল ইফালে অটোমেটিক গুচি গৈ আছে চাওক আপোনালোকে বটল অটোমেটিক গুচি গৈ আছে আল্লাহৰ কুদৰত চাওক চাইছে এতিয়া মোৰ হাতত তিনিটা বটল মই এনেকে পেলাম চাওক আপোনালোকে এয়া দেখুৱাই দিয়ক তিনিটা বটল এনেকে পেলাম এয়া চাওক আপোনালোকে অটোমেটিক আহিব তিনিটা বটল এক লগত চাওক আপোনালোকে তিনিটা বটল অটোমেটিক আহি আছে চাওক আপোনালোকে এইটো এটা মোৰ দিশে আহি আছে দেখাই দিয়ক আহক আহক আপুনি মোৰ লগত আহক মোৰ লগত আহক এইটো চাওক আপোনালোকে এইটো লাহেকৈ এনেকে থৈ দিছো চাব মই ধাক্কাও নিদিওঁ এনেকে থৈ পেলাই এৰি দিছো বটল আহি আছে বটল মদিনাৰ দিশে আহি আছে চাওক আহক মোৰ লগত আহক এয়া চাওক এতিয়া চাওক চিধা মোৰ লগত আহি আছে চিধা মদিনাৰ দিশে এ আচৰিত অলৌকিক কুদৰত কিমান স্পীডত আহি আছে চাওক আপুনি গাড়ী যে 120 স্পীডত উঠি যায় এনেই নুঠে চাওক আল্লাহৰ কুদৰত চাওক আপোনালোকে কিমান স্পীডত আহি আছে বটল চাইছে আপুনি দেখাই দিয়ক ৰাস্তাটো দেখাই দিয়ক আপ উঠি আছে বটল আপ পাহাৰত আপ উঠি আছে দেখাই দিয়ক আপুনি আল্লাহৰ কুদৰত চাওক আপোনালোকে মহান আল্লাহৰ কুদৰত বটলৰ লগে লগে মই নিজে খোজকাঢ়ি আছো বটল আপত উঠি আছে কি কুদৰত চাওক পাহাৰত বটল দি দিছো কিমান স্পীডত গৈ আছে বাপৰে আচৰিত ঘটনা আল্লাহে কি দিয়া নাই আমাক চাওক আপোনালোকে ইছলাম এয়া চাই পেলাই আপোনালোকে বিশ্বাস আনক ইমান মজবুত কৰক ইমান মজবুত কৰিবলৈ আজি আপোনাৰ সন্মুখত এই ভিডিঅ' আপোনালোকৰ সন্মুখত যে ইছলাম যে সত্য হয় এয়া প্ৰমাণ তাৰ ইছলাম যে সত্য হয় ওয়াদে জিন পাহাৰৰ এই ৰাস্তাত এই প্ৰমাণ আপোনালোকক দেখুৱাই আছো
গতিকে টাকুৱা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে মই ইয়াত আহিব পাৰিছোঁ, এইখিনি চাব পাৰিছোঁ, নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিছোঁ, নিজে পানী ঢালিব পাৰিছোঁ বা নিজে গাড়ীত বহি ষ্টাৰ্ট বন্ধ কৰি যাব পাৰিছোঁ। এইখিনি চকুৰে নিজে চাব পাৰিছোঁ। ধন্যবাদ জনাইছোঁ টাকুৱা ট্যুৰ এণ্ড ট্ৰেভেলছক। আপোনালোকে যদি এই ট্ৰেভেলছৰ জৰিয়তে মক্কা মদিনালৈ আহিব বিচাৰি আছে, তেতিয়াহ'লে মই স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি আহক। অতি কম খৰচত আপোনালোকে টাকুৱা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে ইয়াত আহিব পাৰিব আৰু কোনো ধৰণৰ ফ্ৰড আপোনাৰ সৈতে নহয়। সকলো ধৰণৰ সুবিধা আপোনালোকক টাকুৱা ট্যুৰ এণ্ড ট্ৰেভেলছে প্ৰদান কৰিব, যেনেদৰে মোক প্ৰদান কৰিছে।